প্ৰথমতে আপুনি আপোনাৰ যিটো কম্পিউটাৰ আছে বা যিটো আছে লেপটপ আছে তাত প্ৰথমে আপুনি আহি এই গুগল ব্ৰাউজাৰত চাৰ্চ কৰিব যে জব ইন আছাম আহিলে তাত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত আপুনি তলত চাব এইটো ইয়াত লিখা আছে লেটেষ্ট আপডেটছ, মানে যিকেইটা ভেকেঞ্চি আহে নতুন নতুন এইটো ইয়াতে থাকে। এইটো চাৰ্চ কৰক। ইয়াত চাওক SHCL ৰিকুৱাৰমেণ্ট 2026 ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি চাব ইয়াত এক্সাম নেম CGL এক্সাম 2026 এইটো আছে। ভেকেঞ্চি কিমান আছে? 12,256খন ভেকেঞ্চি আছে। মুঠ পদ মুকলি হৈছে। অৰ্গেনাইজেশ্যন চেল্ফ চিলেকশ্যন কমিউনিকেশ্যন। আৰু কোৱালিফিকেশ্যন কি লাগিব আপোনাৰ? বেচেলৰ ডিগ্ৰী, মানে BA লাগিব, BA পঢ়িব লাগিব, BA পাছ লাগিব। এপ্লাই মোড অনলাইন চলিব আৰু এপ্লাইটো হ'ব 1000 টকাত, মানে যিকেইটা জেনেৰেল আৰু বেছি আছে সেইকাৰণে। আৰু ষ্টাৰ্ট ডেট আছে কিমান? ষ্টাৰ্ট ডেট আছে 21 মে 2026 আৰু লাষ্ট ডেট আছে 22 জুন তাৰিখে। একমাহ পূৰা দিলে আপোনাক এপ্লাই কৰিবলৈ। ইয়াত আপুনি তলত চাব, আহি থাকক। দৰমহাটো ক'লে প্ৰথমতে দৰমহা যিটো আপোনাৰ ফুল লেভেল থাকিব তাত 25,000 পাব। প্ৰথমতে 25,000 পাব। ফাৰ্ষ্টতে 25,000 পাব। পিছত আপোনাৰ 25,000 আকৌ আপোনাৰ যদি লাষ্ট 8 লেভেল হৈ যায়, 8 লেভেল হ'লে আপুনি পাব 1,51,100 টকা পাব। 8 লেভেল হ'লে অফিচাৰ হৈ গ'লে আৰু এইটো পাব আৰু এমাউণ্ট। গ্ৰেড 4ত পাব 81,000 পাই যাব। কেটেগৰী বিষয়ে আহিলে ইয়াত জেনেৰেল OBC EWSৰ কাৰণে 100 টকা লাগিব এপ্লাই কৰিলে। আৰু ওমেন ST SC PWBD ESM এইকাৰণে ফ্ৰী। ছাবজেক্ট কি আছে? ছাবজেক্ট আছে জেনেৰেল ৰিজনিং আছে, জেনেৰেল এনচাৰেছ আছে, ক্ৰিয়েটিভ আছে, ইংলিছ আছে। মানে মুঠ 100 মাৰ্কৰ হ'ব আৰু 100 মাৰ্কৰ ফিজিকেল ৰানিং হ'ব। আৰু নটিফিকেশ্যনটো আহিছে 21 মে'ত আৰু এপ্লাই ষ্টাৰ্ট হৈ গৈছে 21 মে'ৰ পৰা। আপোনাৰ লাষ্ট ডেট আছে 22 জুন তাৰিখে। আকৌ এক্সাম যিটো হ'ব এইটো এপ্লাই কৰিলে, এক্সামটো হ'ব আগষ্ট টু ছেপ্টেম্বৰ মাহত। এইটো এপ্লাই হৈ যাব আগষ্ট ছেপ্টেম্বৰ মাহত এপ্লাই হৈ যাব। লাষ্ট ডেট হ'ব ডিচেম্বৰত।